নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি বিশেষ বিষয় এটা আলোচনা কৰিবলৈ ওলাইছো, যিটো বিষয় মানৱ জীৱনৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু অত্যন্ত প্ৰয়োজনীয়। কিয়নো অহা এপ্ৰিল মাহৰ 13 তাৰিখে প্ৰেমৰ অধিপতি গ্ৰহ বিবাহপতি বা বিবাহৰ অধিকাৰী বা বিবাহকাৰক গ্ৰহ শুক্ৰ কুম্ভ ৰাশিৰ পৰা মীন ৰাশিলৈকে সঞ্চাৰ হ'ব। পুনৰ কৈছো যে প্ৰেম কাৰক গ্ৰহ শুক্ৰ বা বিবাহ কাৰক গ্ৰহ শুক্ৰ কুম্ভ ৰাশিৰ পৰা মীন ৰাশিলৈ অহা এপ্ৰিল মাহৰ 13 তাৰিখে সঞ্চাৰ হ'ব। এই সঞ্চাৰটো বৈদিক জ্যোতিষ শাস্ত্ৰৰ মতে ই এক অত্যন্ত গুৰুত্বপূৰ্ণ সময় বুলি বিবেচিত হৈছে। কিয়নো শুক্ৰ গ্ৰহ হৈছে বিবাহ কাৰক গ্ৰহ, শুক্ৰ গ্ৰহ প্ৰেম কাৰক গ্ৰহ, শুক্ৰ গ্ৰহ মান সন্মান যশস্যা ইত্যাদি প্ৰদান কৰা বিশেষ গ্ৰহ। গতিকে শুক্ৰ গ্ৰহৰ শুভকাৰকতাত মানুহৰ সুনাম, সামাজিক সন্মান বা প্ৰেমময় জীৱন এটা বা বৈবাহিক জীৱনৰ দাম্পত্য সুখ বা বৈবাহিক সম্পৰ্কত সুন্দৰ বিচাৰ বিবেচনা বা শুক্ৰ গ্ৰহৰ সুপ্ৰভাৱত আৰ্থিক উন্নতি বা সাংসাৰিক সুখ, দাম্পত্য সুখ ইত্যাদিবিলাকৰ বিবেচনা কৰা হয় বা গণনা কৰা হয়। গতিকে আমি দেখিছো যে শুক্ৰ গ্ৰহ অহা এপ্ৰিল মাহৰ 13 তাৰিখে কুম্ভ ৰাশিৰ পৰা মীন ৰাশিলৈকে স্থানান্তৰ হ'ব আৰু এনে পৰিঘটনাৰ জৰিয়তে 12টা ৰাশিৰ কিছু সংখ্যক ৰাশিৰ অত্যন্ত শুভ আৰু কিছু ৰাশিৰ অত্যন্ত অশুভ বুলি পৰিচিত হৈছে এই সময়খিনি। গতিকে অহা 13 এপ্ৰিলত সঞ্চাৰ হ'বলগীয়া শুক্ৰ গ্ৰহ মীন ৰাশিত অৱস্থিত হ'বলগীয়া শুক্ৰ গ্ৰহৰ শুভকাৰকতাত বিশেষকৈ 3টা ৰাশি প্ৰেম প্ৰণয় বিবাহ, চাকৰি বাকৰি, তেওঁলোকৰ সামাজিক প্ৰভুত্ব, তেওঁলোকৰ ৰাজনৈতিক দিশ, তেওঁলোকৰ শিক্ষা দীক্ষা, তেওঁলোকৰ বিবাহ বা তেওঁলোকৰ যশস্যা প্ৰশংসা, তেওঁলোকৰ সুনাম বৃদ্ধি, এই সমস্ত বিষয় সবিশেষ বিতংভাৱে আলোচনা কৰাৰ কাৰণে আমি ভিডিঅ'টো প্ৰস্তুত কৰি আপোনালোকৰ মাজলৈ লৈ আহিছো। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব। আহকচোন আমি ভিডিঅ'টোৰ ভিতৰলৈ যাওঁ। আমি সকলোৱে জানো যে শুক্ৰ গ্ৰহ হৈছে প্ৰেম কাৰক গ্ৰহ, শুক্ৰ গ্ৰহ হৈছে বিবাহ কাৰক গ্ৰহ আৰু শুক্ৰ গ্ৰহৰ এনে সঞ্চাৰ বা এনে পৰিঘটনাই 12টা ৰাশিৰ ভিতৰত 3টা ৰাশি অত্যন্ত শুভ বুলি বিবেচিত হৈছে। আৰু প্ৰথমতেই জানিবলৈ ইচ্ছা কৰিম এই অত্যন্ত সৌভাগ্যশালী 3টা ৰাশিৰ ভিতৰত প্ৰথম সৌভাগ্যশালী ৰাশিটো হ'ল বৃষ ৰাশি। আমি সকলোৱে জানো যে বৃষ ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ আৰু শুক্ৰই কুম্ভ ৰাশিৰ পৰা মীন ৰাশিলৈকে স্থানান্তৰ হোৱাৰ লগে লগে বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনৰ কাৰণে শুক্ৰ গ্ৰহ প্ৰফুল্লিত হৈ উজ্জীৱিত হৈছে। আৰু প্ৰফুল্লিত শুক্ৰ গ্ৰহই বৃষ ৰাশিৰ ক্ষেত্ৰত বিশেষকৈ স্বাস্থ্য সম্বন্ধীয় ক্ষেত্ৰত অত্যন্ত সুন্দৰ প্ৰভাৱিত হ'ব। আমি সকলোৱে জানো যে শুক্ৰ গ্ৰহ হৈছে বৈদ্যগুৰু বা ঔষধ, স্বাস্থ্য আৱিষ্কাৰক, বিজ্ঞান সম্বন্ধীয় বিষয় লগত জড়িত। গতিকে বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত শুক্ৰ গ্ৰহ সুপ্ৰসন্ন হোৱাৰ লগে লগে তেওঁলোকৰ স্বাস্থ্যসন্মত কথা যথেষ্ট উন্নত হ'ব, পুৰণি ৰোগ উপশম হ'ব, তেওঁলোকৰ
ক্ৰিয়েটিভ মাইণ্ড বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত ক্ৰিয়েটিভ মাইণ্ড যথেষ্ট আপগ্ৰেড হ'ব বিষ ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ নতুনকৈ তেওঁলোকৰ মস্তিষ্কৰ বিকাশ হ'ব তেওঁলোকৰ নতুন নতুন কথা নতুন নতুন চিন্তা নতুন নতুন কৌশল তেওঁলোকৰ জীৱনলৈ তেওঁলোকৰ মস্তিষ্কলৈ আহিব আৰু বাস্তৱ জগতত সেই সমূহ বিষয়ে বাস্তৱ জগতৰ বিভিন্ন ধাৰালৈকে প্ৰবাহিত হ'ব শিক্ষাৰ্থীসকলৰ কাৰণে অত্যন্ত সুন্দৰ যিসকল ছাত্ৰ ছাত্ৰী সায়েন্স বিষয়ক অধ্যয়ন কৰি আছে তেওঁলোকৰ কাৰণে অত্যন্ত সুন্দৰ তেওঁলোকে চৰকাৰী সাহায্য লাভ কৰিব তেওঁলোকে প্ৰশাসনীয় বিভাগৰ মৰম চেনেহ পাব তেওঁলোকে অগ্ৰাধিকাৰ পাব মেডিকেল ষ্টুডেণ্টসকলে সুবিধা পাব তেওঁলোকৰ সুনাম অৰ্জন হ'ব ৰসায়ন শাস্ত্ৰৰ লগত জড়িত হৈ থকা ছাত্ৰ ছাত্ৰীসকলৰ অত্যন্ত সুন্দৰ আৰু বিষ ৰাশিৰ জাতক জাতি যিসকল জাতকৰ বা জাতিকাৰ বিবাহ উপযোগী পাত্ৰ পাত্ৰী সেইসকল জাতক জাতিকা অত্যন্ত উপকৃত হ'ব অৰ্থাৎ প্ৰেম প্ৰণয় বিবাহত শুক্ৰ গ্ৰহৰ শুভদৃষ্টিৰ কাৰণেই প্ৰেমাস্পদক মিলন সংগঠিত হ'ব বা প্ৰেম ভাৱ বিবাহলৈকে পৰিৱৰ্তন হ'ব শুক্ৰ গ্ৰহৰ শুভকাৰকতাত চাকৰি বাকৰি নিশ্চিতভাৱে তেওঁলোকে যোগাৰ কৰি ল'ব পাৰিব বিশেষকৈ চিকিৎসা শাস্ত্ৰ হাইকোৰ্ট জেনেৰেল কোৰ্ট বাকি এগ্ৰিকালচাৰ বা বিভিন্ন ধৰণৰ কল কাৰখানা ফেক্টৰী এই ধৰণৰ বিষয়ত বা স্কুল বিদ্যালয় শিক্ষক মহাবিদ্যালয় বিলাকত তেওঁলোকে চাকৰি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে পাৰিবাৰিক অত্যন্ত সুন্দৰ তেওঁলোকৰ পুৰণা মনোমালিন্য আঁতৰাই নতুন পৰিৱেশ গঠন হ'ব আমি দ্বিতীয় ভাগ্যশালী ৰাশিটো লৈ আহিছো দ্বিতীয় ভাগ্যশালী ৰাশিটো হৈছে তুলা ৰাশি আমি সকলোৱে জানো যে তুলা ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ আৰু এই শুক্ৰ 13 এপ্ৰিলত কুম্ভ ৰাশিৰ পৰা মীন ৰাশিলৈকে স্থানান্তৰ হোৱাৰ ক্ষেত্ৰত তুলা ৰাশিৰ জাতক জাতিকাসকলে লাভ কৰিব অধিক ফলাফল তেওঁলোকৰ জীৱনলৈ সুখ সম্পদ নামি অহাৰ লগে লগে তেওঁলোকৰ কৰ্ম সংস্থাপন তেওঁলোকৰ মান সন্মান যশস্যা ইত্যাদিবিলাক তেওঁলোকৰ বৃদ্ধি হ'ব আৰু তুলা ৰাশিৰ জাতক জাতিকাসকলৰ পুৰণি কৰ্ম যিসকল কৰ্ম বন্ধ হৈ আছিল সেই বন্ধ হৈ থকা কৰ্মসমূহ পুনৰাই আৰম্ভ হ'ব বিশেষকৈ ঠিকা টুকুলিৰ ক্ষেত্ৰত যিবোৰ কাম বন্ধ হৈ আছিল সেইবোৰ কাম পুনৰাই আৰম্ভ হ'ব আৰু যিসকল জাতক জাতিকাৰ গৃহ নিৰ্মাণ বা অন্যান্য কিছু আধৰুৱা কাম বাকী আছিল বা বন্ধ হৈ আছিল সেই বন্ধ হৈ থকা কামসমূহ পুনৰ আৰম্ভ হ'ব তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত যিসকলৰ আদালতৰ বা আইনৰ লগত জড়িত আদালতৰ লগত জড়িত কেছ মামলাৰ লগত জড়িত বিভিন্ন বিষয় তুলা ৰাশিৰ জাতক জাতিকাসকলে অহা 13 এপ্ৰিলৰ পিছত এই ধৰণৰ সমস্যাৰ পৰা মুক্ত হ'ব তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বৈবাহিক সম্পৰ্কৰ কাৰণে 13 এপ্ৰিলৰ পিছত অত্যন্ত সুন্দৰ সময় তেওঁলোকে লাভ কৰিব উপযুক্ত পাত্ৰ পাত্ৰী পুৰণি ৰোগৰ পৰা উপশম হ'ব তুলা ৰাশিৰ ব্যক্তিসকল যিসকল তুলা ৰাশিৰ ব্যক্তি প্ৰেছাৰ চুগাৰ ডায়েবেটিছ বা ইউৰিক এচিড জাতীয় সমস্যাত ভুগি আছিল তেওঁলোকে এই পুৰণি ৰোগৰ পৰা উপশম হ'ব তাৰ লগে লগে আত্মীয় স্বজন বন্ধু বান্ধৱ মা পিতা বা ভাইটি সহোদৰ এইসকলৰ মাজত তেওঁলোকৰ জনপ্ৰিয়তা বাঢ়িব তেওঁলোকে মৰম আদৰ স্নেহ ফেমিলি বেকগ্ৰাউণ্ড ফেমিলি সাপোৰ্ট তেওঁলোকে পাব যিকোনো কৰ্মৰ ক্ষেত্ৰত এইসকল ব্যক্তি বা তেওঁলোকৰ বন্ধু আত্মীয় স্বজন ইত্যাদি সকলে তেওঁলোকক সাপোৰ্ট কৰিব টকা পইচা আৰ্থিক লেনদেন কৰিবলৈ সক্ষম হ'ব আৰু তেওঁলোকে সহায় লাভ কৰিব তুলা ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলে যিসকল ছাত্ৰ ছাত্ৰী বিজ্ঞানৰ লগত জড়িত বিজ্ঞান বিষয়ৰ লগত জড়িত ইঞ্জিনিয়াৰৰ লগত জড়িত ৰসায়ন শাস্ত্ৰৰ লগত জড়িত মেডিকেল বা চিকিৎসা শাস্ত্ৰৰ লগত জড়িত সেইসকল ছাত্ৰ ছাত্ৰী অত্যন্ত সুন্দৰ তেওঁলোকে বিদেশ ভ্ৰমণৰ সুবিধা পাব তেওঁলোকে নিজৰ প্ৰতিভা বিকাশৰ কাৰণে বিভিন্ন ধৰণৰ সুবিধা পাব
তুলা ৰাশিৰ ব্যৱসায়ীসকলৰ অত্যন্ত সুন্দৰ, বিশেষকৈ পানীয় দ্ৰব্যৰ ব্যৱসায়, খেতি বাতিৰ লগত জড়িত সামগ্ৰীৰ ব্যৱসায়, সাৰ কীটনাশক দ্ৰব্য, বীজ এনেধৰণৰ ব্যৱসায়, তাৰ লগে লগে পানীৰ লগত জড়িত হৈ থকা চাকৰি, ব্ৰহ্মপুত্ৰ বোৰ্ড, এগ্ৰিকালচাৰ এনেধৰণৰ বিষয়ক চাকৰি তেওঁলোকে লাভ কৰিব। শিক্ষকতাৰ চাকৰি, মহাবিদ্যালয়ৰ অধ্যাপকৰ চাকৰি, কেৰাণী, মণ্ডল, হাইকোৰ্টৰ চাকৰি, প্ৰশাসনৰ লগত জড়িত হৈ থকা চাকৰি, পুলিচৰ চাকৰি, চিকিৎসা বিভাগৰ চাকৰি, নাৰ্ছ, ডক্টৰ এনেধৰণৰ চাকৰিসমূহত তেওঁলোকে উপযুক্ত সুবিধা পাব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই 13 এপ্ৰিলৰ পিছত তেওঁলোকৰ জীৱনলৈ এক গুৰুত্বপূৰ্ণ সময় নামি আহিব। ধন, টকা পইচা, মান সন্মান এই সকলো ক্ষেত্ৰতে তেওঁলোকৰ পয়োভৰ হ'ব তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। পাৰিবাৰিক ক্ষেত্ৰত অত্যন্ত সুন্দৰ পাৰিবাৰিক মিলন ঘটিব। বহুদিনীয়া পুৰণা কাজিয়া পেচালৰ অৱসান ঘটাই নতুন সুখ সন্মুখৰ দিন বুলি বিবেচিত হৈছে অহা এপ্ৰিল মাহৰ 13 তাৰিখৰ পিছত। পাৰিবাৰিক সুখ শান্তি অটুট থাকিব, দাম্পত্য সুখ লাভ কৰিব আৰু সন্তানৰ কৃতকাৰ্যই মাক পিতাকৰ যথেষ্ট মানসিক আনন্দ প্ৰদান কৰিব। বন্ধু বান্ধৱীসকল, অহা 13 এপ্ৰিলৰ পিছত শুক্ৰ গ্ৰহ কুম্ভ ৰাশিৰ পৰা মীন ৰাশিলৈ স্থানান্তৰ হোৱাৰ লগে লগে এই 3টা ৰাশি কোটিপতি হোৱাৰ পথত আগবাঢ়িছে। আপুনি যদি বৃষ ৰাশিৰ ব্যক্তি, আপুনি যদি তুলা ৰাশিৰ ব্যক্তি, আপুনি যদি মিথুন ৰাশিৰ ব্যক্তি, তেনেহলে এই 13 এপ্ৰিলৰ পিছত আপোনালোকৰ জীৱনলৈ এক অত্যন্ত সুন্দৰ সময় অহা বুলি আপোনালোকে ধৰি ল'ব পাৰিব। আমি একেবাৰে শেষৰ ৰাশিটোলৈ আহিছো। শেষৰ ৰাশিটো হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে অত্যন্ত সুন্দৰ সময় বুলি বিবেচিত হৈছে অহা এপ্ৰিল মাহৰ 13 তাৰিখৰ পিছত। মিথুন ৰাশিৰ জাতক জাতিকাসকলে, বিশেষকৈ যিসকলে ৰাজনৈতিক বা সামাজিক কামৰ লগত জড়িত হৈ আছে, সেইসকলৰ সন্মান বৃদ্ধি হ'ব, তেওঁলোকে সাহায্য লাভ কৰিব, তেওঁলোকে বিভিন্নজন আত্মীয় স্বজন বন্ধু বান্ধৱৰ পৰা সহায় পাব, তেওঁলোকৰ ভাৱমূৰ্তি পজিটিভ হ'ব, তেওঁলোকৰ সন্মান বাঢ়িব, যশ বাঢ়িব, তেওঁলোকে আদৰ সন্মান লাভ কৰিব, মানুহৰ মাজত তেওঁলোকৰ জনপ্ৰিয়তা আৰু অধিক বাঢ়িব। মীন ৰাশিৰ জাতক জাতিকাসকলে ধনস্থানৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ বুলি ক'ব পাৰি। তেওঁলোকে নতুন ঠাইত মাটি বিক্ৰী বা নতুন মাটি ক্ৰয় কৰাৰ ক্ষেত্ৰত তেওঁলোকে বিবেচনা কৰিব পাৰিব। নতুন ঘৰ নিৰ্মাণৰ ক্ষেত্ৰত তেওঁলোকে বিবেচনা কৰিব পাৰিব। আৰু যিসকল ব্যৱসায়ী মাটি বিক্ৰী কিনা বেচাৰ লগত জড়িত হৈ আছে, তেওঁলোকৰ অত্যন্ত সুন্দৰ দিন। অৰ্থাৎ মাটিৰ দালালি কৰা বা পাৰ্চেণ্টেজ বিজনেছ, LICৰ ব্যৱসায় বা এনেধৰণৰ পাৰ্চেণ্টেজ ব্যৱসায় যিবিলাক আছে, তেওঁসকলৰ কাৰণে এটা সুন্দৰ সময় বুলি ক'ব পাৰি অহা এপ্ৰিল মাহৰ 13 তাৰিখৰ পিছত। মিথুন ৰাশিৰ জাতক জাতিকাসকল, বিশেষকৈ যিসকলৰ বিবাহ পাত্ৰ পাত্ৰী, সেইসকলৰ কাৰণে অত্যন্ত সুন্দৰ। যিহেতুকে শুক্ৰ গ্ৰহ বিবাহ কাৰক গ্ৰহ, শুক্ৰ গ্ৰহ প্ৰেম কাৰক গ্ৰহ, প্ৰেম প্ৰণয় বিবাহত অত্যন্ত সুন্দৰ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। তেওঁলোকে উপযুক্ত পাত্ৰ পাত্ৰীৰ সন্ধান পাব, উপযুক্ত পাত্ৰ পাত্ৰীৰ লগত তেওঁলোকে বিবাহ সম্পন্ন হ'ব। পাৰিবাৰিক অত্যন্ত সুন্দৰ। মিথুন ৰাশিৰ জাতক জাতিকাসকলে পাৰিবাৰিক সুখ সম্ভোগ লাভ কৰিব। বহুদিনে পুৰণা কাজিয়া অৱসান ঘটি সুখ সন্মুখৰ দিন তেওঁলোকে লাভ কৰিব। চাকৰিয়ালসকলৰ কাৰণে অত্যন্ত সুন্দৰ। মিথুন ৰাশিৰ চাকৰিয়ালসকলৰ বিশেষকৈ তেওঁলোকৰ ইপ্সিত ঠাইত বদলীকৰণৰ সুবিধা পাব। চাকৰি স্থায়ী হোৱাৰ কাৰণে অত্যন্ত সুন্দৰ সময়। উচ্চপদস্থ বিষয়াৰ তেওঁলোকে মৰম চেনেহ আদৰ আস্থাভাজন হ'ব পাৰিব। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত 13 এপ্ৰিলৰ পিছত প্ৰেমিক প্ৰেমিকাসকলৰ কাৰণে অত্যন্ত সুন্দৰ। অৱশ্যে আহাৰ মাহৰ 14 তাৰিখৰ পিছত প্ৰেমত প্ৰতাৰণা, প্ৰেমত সন্দেহ বা প্ৰেমত জটিলতা বাঢ়িব বা বিবাহ পাত্ৰ পাত্ৰীসকলৰ ক্ষেত্ৰতো কিছু অসুবিধাৰ সৃষ্টি হ'ব। বিবাহৰ ক্ষেত্ৰত
মিথুন ৰাশিৰ ব্যৱসায়ীসকলৰ কাৰণে অত্যন্ত সুন্দৰ, যিসকল লোকে হাৰ্ডৱেৰ কাৰবাৰ, গ্ৰচাৰী কাৰবাৰ, কাঠৰ দোকান, ফল মূলৰ দোকান, হোটেল ব্যৱসায় ইত্যাদিবিলাকৰ লগত জড়িত সেইসকল ব্যক্তিৰ অত্যন্ত লাভান্বিত হোৱাৰ সময়। প্ৰিয় বন্ধু বান্ধৱীসকল, অহা 13 এপ্ৰিলৰ পিছত শুক্ৰ গ্ৰহৰ যি স্থানান্তৰ বা শুক্ৰ গ্ৰহৰ যি সঞ্চাৰ, এই সঞ্চাৰৰ পিছত 3টা ৰাশিৰ অত্যন্ত সুন্দৰ এনেধৰণৰ ভিডিঅ' এটা লৈ আপোনালোকৰ মাজত উপস্থিত হৈছিল। ভিডিঅ'টি যদি ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু শ্ৰদ্ধা সহকাৰে অন্তৰেৰে ওম নমঃ শিৱায় বুলি কমেণ্টত লিখিব। আপোনালোকৰ নিশ্চয় শুভ হ'ব। ধন্যবাদ।